ঢেকিয়াজুলিৰ এগৰাকী লেচু খেতিয়ক আৰু এইগৰাকী লেচু খেতিয়কৰ নাম হৈছে ৰাজু চাহানী। তেওঁৰ উৎপাদিত লেচু এইবেলি ফ্ৰান্সৰ পৰাও অৰ্ডাৰ লাভ কৰিছে। প্ৰায় 30 বিঘা মাটিত 300 জোপাতকৈ অধিক তেওঁ লেচু খেতি কৰিছে। বিভিন্ন জাতৰ লেচুৰ খেতি কৰিছে ৰাজু চাহানীয়ে। বিগত কেইবাবছৰ ধৰি ৰাজু চাহানীয়ে লেচু খেতি কৰি যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ঢেকিয়াজুলিৰ এইগৰাকী কৃষকৰ লেচুৱেই কেৱল GI টেগ লাভ কৰিছে। আৰু যিহেতু এইবেলি তেজপুৰত লেচু উৎসৱ অনুষ্ঠিত হৈছিল আৰু লেচু উৎসৱতো এইগৰাকী কৃষকে অংশগ্ৰহণ কৰিছিল। যথেষ্ট উপকৃত হৈছে লেচু খেতি কৰি এইগৰাকী কৃষক। শোণিতপুৰত অনুষ্ঠিত লেচু উৎসৱৰ পিছতে শোণিতপুৰৰ লেচু যথেষ্ট চাহিদা লাভ কৰিছে দেশে বিদেশে। আৰু মোৰ সৈতে আছে এইগৰাকী কৃষক ৰাজু চাহানী। মই দেখুৱাইছোঁ 30 বিঘা মাটিত 300 জোপাতকৈ অধিক তেওঁ ইয়াতে লেচু খেতি কৰিছে। বিভিন্ন জাতৰ লেচু ইয়াতে তেওঁ খেতি কৰিছে আৰু মই দেখুৱাইছোঁ এয়া বোম্বায়াকে ধৰি এলাইচি, চাহি ইত্যাদি লেচু তেওঁৰ এই লেচু বাগানত উপলব্ধ। মই দেখুৱাইছোঁ এয়া লমালমে লাগিছে ৰাজু চাহানীৰ লেচু বাগানৰ লেচু। 300 জোপা লেচু আছে 30 বিঘা মাটিত। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। এয়া ৰাজু চাহানীৰ এয়া লেচু বাগান আৰু এই লেচু এতিয়া যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ফ্ৰান্সৰ পৰাও অৰ্ডাৰ লাভ কৰিছে তেওঁৰ বোম্বায়া এই যি লেচু। আৰু কৃষি বিভাগৰ পৰা তেওঁ যথেষ্ট সহায় লাভ কৰিছে আৰু এইবেলি তেজপুৰত অনুষ্ঠিত যি লেচু উৎসৱ, এই লেচু উৎসৱতো ৰাজু চাহানীয়ে অংশগ্ৰহণ কৰিছে। আৰু এয়া হৈছে যি কেইবাটা বোম্বায়া এলাইচিকে ধৰি বিভিন্ন ধৰণৰ ইয়াতে লেচু তেওঁ আছে। মই কথা পাতিম, ৰাজু চাহানী মোৰ সৈতে আছে। কি তোমাৰ এই লেচু আছে? লেচু ইয়াতে আপোনাৰ পিয়াজি আছে, চাইনা 3, চাইনা 6 বুলি কয়, চাহি, বোম্বাইয়া, বিলাইতি, এলাইচি, গোটেইকেইটা 8-9টা মান ভেৰাইটিছ আছে আমাৰ বাগানত। হয়, তোমাৰ লেচু প্ৰায় শেষেই হৈছে? শেষে, অলমষ্ট 95% হাৰ্ভেষ্ট কৰা হৈছে এতিয়ালৈকে। হয়, কিমান বছৰৰ পৰা কৰি আছিলে? এইটো মোৰ দেউতাই লগোৱা হয়। 30 বছৰ মান হৈছে গছৰ পৰা। কেই বিঘা মাটিত আছে? এইটো 30 বিঘা মান। 300 জোপাত? 300 জোপা। ভাই ককাৰ হয়। ক'ত যায় তোমাৰ লেচু? এইটোতো আমি আজি মোটামুটি 30 বছৰৰ পৰা ফেন্সি বজাৰলৈ গুৱাহাটীলৈ পঠাই আছো লেচু। তাৰ পৰা বেলেগ জেগাতো যায়? এইবাৰ পাইছিলো ফ্ৰান্সৰ অৰ্ডাৰ। ফ্ৰান্সৰ অৰ্ডাৰ লাভ হয়, কিন্তু বগানত এতিয়া মোৰ বম্বেয়াটো অলমষ্ট হাৰ্ভেষ্ট হৈ গৈছে, গতিকে মই দিব পৰা নাই। মাল শেষ হৈ গ'ল। কেনেধৰণে চব অৰ্গেনিক খেতি তোমাৰ? হয়, অৰ্গেনিক পদ্ধতিৰে আজি 2 বছৰ ধৰি মই কৰি আছো খেতিটো। চাহিদা এইবাৰ লেচুৰ যথেষ্ট, কি কাৰণে এইবাৰ চাহিদা বুলি ক'লে আপোনাৰ বম্বেয়াটো যিহেতু মাৰ্কেটৰ ডিমাণ্ডটো বেছি আৰু আমি আমাৰ উৎপাদনটো অলপ কম হয়, গতিকে বম্বেয়াটো অলপ মাৰ্কেটৰ ডিমাণ্ডটো বেছি আৰু ৰেটটো অলপ বেছি হয়। শোণিতপুৰ জিলাৰ লেচু এইবাৰ যথেষ্ট সমাদৰ লাভ কৰিছে। শোণিতপুৰ জিলাৰ লেচু আপোনালোকে টেষ্ট কৰিলে আৰু অলপ টেষ্টটো, চুইটনেছটো, যিকোনো গোটেইকেইটা টেষ্টটো অলপ ভাল পোৱা যায়। সেইটো কাৰণে হয়, নিশ্চয়কৈ এয়া আছিল ৰাজু চাহানী। আৰু ৰাজু চাহানীৰ এই লেচু বাগান মই দেখুৱাইছোঁ। ইয়াত 30 বিঘা মাটিত 300 জোপাতকৈ অধিক লেচু গছ আছে এই 30 বিঘা মাটিত। আৰু এই লেচুৱে এইবাৰ দেশে বিদেশে সমাদৰ লাভ কৰিছে। তেওঁ উল্লেখ কৰিছে যে গুৱাহাটী ফেন্সি বজাৰলৈ তেখেতে এই লেচুসমূহ বিক্ৰী কৰে আৰু যথেষ্ট চাহিদা লাভ কৰিছে এই লেচুৱে। যথেষ্ট উপাৰ্জনো তেওঁলোকে কৰে। আৰু এইবেলি তেওঁ ফ্ৰান্সৰ পৰাও অৰ্ডাৰ লাভ কৰিছিলে, কিন্তু উৎপাদিত যিসমূহ লেচু ইতিপূৰ্বেই প্ৰায় শেষ হৈছে, সেইকাৰণে অৰ্ডাৰ দিবলৈ সক্ষম হোৱা নাই ফ্ৰান্সত তেওঁৰ উৎপাদিত লেচু। সেয়া যিয়ে নহওক, এইবেলি লেচু কৃষকসকলৰ মুখত হাঁহি বিৰিঙিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।